প্ৰিয়ংকা আপোনাৰ কাষলৈ আহিছো 7 দিনৰ সময়সীমা বান্ধি দিছিল উজনি অসমত বিশেষকৈ মিয়া আজৰি হ'ব লাগিব সেই ঠাইৰ পৰা ওলাই যাব লাগিব আৰু যদি নিজে ওলাই না যায় মিয়া গতিকে তেওঁলোকক খেদিব লাগিব তেওঁলোকক বিৰুদ্ধে অভিযান প্ৰক্ৰিয়া দল সংগঠনে নিজেই চলাব সেই মন্তব্য কৰিছিল কিন্তু প্ৰশাসনৰ তৰফৰ পৰা এতিয়া কিছু বাধা পৰিছে এই ক্ষেত্ৰত কেনে ধৰণৰ পৰিবেশ পৰিস্থিতি কেনে ধৰণৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে হিব মই অকনমান জুৰহাটৰ কথাখিনি আপোনাৰ জৰিয়তে জানিব বিচাৰিছো প্ৰিয়ংকা চাওক এঞ্জেলা উজনি অসমত কোনো মিয়া থাকিব নোৱাৰিব বুলি যি দল সংগঠনে আসলে 30টা জাতীয় দল সংগঠনে হুংকাৰ প্ৰদান কৰিছিল তাৰ পাছতে আসলে কালিৰ দিনটোত চেলেংহাটত জুন যিকেইটা অঞ্চলত মিয়া বসতিপূৰ্ণ অঞ্চল আছিল সন্দেহযুক্ত নাগৰিকৰ বসতিপূৰ্ণ অঞ্চল আছিল সেই অঞ্চলসমূহলৈ গৈ আটাচুৰ এটা দল সজাতি দল উপস্থিত হৈছিল আৰু তেওঁলোকক খুব ভদ্ৰতাৰে বুজাইছিল যে বৰ্তমান সময়ত যেহেতু এক অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হৈছে আৰু সেয়েহে তেওঁলোকে শান্তিপূৰ্ণ যাতে যোৰহাট প্ৰিয়ংকা আপুনি কৈ যাওক আমি শুনি আছো আপোনাৰ সৈতে আমি সংযোগ স্থাপন কৰি আছো প্ৰিয়ংকা কৈ যাওক আপুনি কিছু কাৰিকৰী বিজুতিৰ বাবে আমাৰ প্ৰিয়ংকাৰ সৈতে অকনমান সংযোগ বিচ্ছিন্ন হৈছে আমি আকৌ এবাৰ চেষ্টা কৰিছো প্ৰিয়ংকাৰ সৈতে সংযোগ স্থাপন কৰিবলৈ পুনৰ জনাইছো আজি এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈক প্ৰথমে মাৰপিট কৰাৰ পাছত অনা অসমীয়াৰ বিৰুদ্ধে কেনে ধৰণে গৰজি উঠিছিল দল সংগঠন সেই আমি দেখিছিলো আৰু শেহতীয়াকৈ ঢিঙৰ যেটো ঘটনা সেই ঘটনাটোৰ পাছতে পৰিস্থিতি অধিক ভয়াবহ হৈ পৰিল ঢিঙৰ সেই ভয়াবহ ঘটনা সেই ঘটনাৰ পাছত এই যে পূৰ্ববংগীয় সংখ্যালঘুৰ বিৰুদ্ধে সকলোৱে জাঙুৰ খাই উঠিছে আৰু উজনি অসমত এক প্ৰকাৰ হুংকাৰ প্ৰদান কৰা হৈছে 7 দিনৰ ভিতৰত মিয়াই উজনি অসম ত্যাগ কৰিব লাগিব গতিকে উজনি অসমৰ বহুকেইটা প্ৰান্তত এনে ধৰণে দল সংগঠনৰ নেতাসকল গৈ দল সংগঠনৰ বিষয়ববীয়াসকল গৈ অভিযান চলাইছে আৰু শান্তভাৱেৰে খুব ভালকৈ বুজনি দিয়া হৈছে যে তেওঁলোকক নিজে ঘৰ খালি কৰিবলৈ কোৱা হৈছে ঠাইসমূহ খালি কৰিবলৈ কোৱা হৈছে যদিহে এই দাবী উত্থাপন কৰিছে যদিহে তেওঁলোকে ঠাই খালি কৰিবলৈ ইচ্ছা প্ৰকাশ নকৰে বা উভতি যুঁজে তেন্তে হয়তো তেওঁলোকে পৰৱৰ্তী মুহূৰ্তত অন্যান্য পদক্ষেপ গ্ৰহণ কৰিব কিন্তু প্ৰথম অৱস্থাতে আমি দেখুৱাইছো এনে ধৰণে যিখিনি ঠাইত আসলতে মিয়াই বাস কৰি আছিল কাম কৰিবলৈ যোৱাৰ চলেৰে বহু শ্ৰমিক এনে ধৰণে গাঁৱে ভূঞে এনে ধৰণে দেখিবলৈ পোৱা গৈছে সকলো বাস কৰিবলৈ আৰম্ভ কৰিছিল গতিকে সেই সকলক এতিয়া খালি কৰিবলৈ ঠাইবোৰ খালি কৰিবলৈ এনে ধৰণে হুংকাৰ প্ৰদান কৰিছে এ আমি দেখুৱাই আছো দৃশ্যাংশ বিভিন্ন সময়ৰ এনে ধৰণে উজনি অসমৰ বহু ঠাইত দল সংগঠনৰ বিষয়ববীয়াসকলে এনে ধৰণে অভিযান প্ৰক্ৰিয়া চলাইছে মূলতঃ তেওঁলোকৰ এটাই লক্ষ্য উদ্দেশ্য যে মিয়া আঁতৰিব লাগে উজনি অসমৰ পৰা মিয়া খালি হ'ব লাগে মিয়া তাত থাকিব নোৱাৰে আকৌ এবাৰ গৈছো প্ৰিয়ংকাৰ সৈতে সংযোগ স্থাপন কৰিছো প্ৰিয়ংকা যোৰহাটত আছে যোৰহাটৰ কথাখিনি প্ৰিয়ংকাই ক'ব যোৰহাটত কেনে ধৰণে মিয়া খেদিবলৈ সাজু হৈছে দল সংগঠন প্ৰিয়ংকা কৈ যাওক চাওক এঞ্জেলা কালিৰ দিনটোত চেলেংহাটত কিছু অঞ্চলত আটাচুৰ এটা সজাতি দল উপস্থিত হৈছিল আৰু তাৰ পাছতে আসলতে তিয়ক আৰক্ষীৰ পৰা তেওঁলোকলৈ চমন জাৰি কৰা হৈছে মন্তু ফুকন আৰু দীপু গগৈলৈ চমন জাৰি কৰা হৈছে মন্তু ফুকন মোৰ লগত উপস্থিত আছে মই তেওঁৰ লগত কিছু কথা পাতিম আসলতে কালি যিহেতু আপোনালোক চেলেংহাট অঞ্চলত উপস্থিত হৈছিল আৰু তেওঁলোকক কিছু কথা বুজাইছিল তাৰ পাছতে প্ৰশাসনে আসলতে আপোনালোকলৈ এখন চমন জাৰি কৰিছে কি ক'ব আসলে উগ্ৰভাৱে নহয় যিসকল আসলে আমাৰ অবৈধভাৱে যিখিনি সন্দেহযুক্ত নাগৰিক আসলে আমাৰ চেলেংহাটত বিভিন্ন কামৰ সূত্ৰে আছিলে তেওঁলোকক এটা মানে প্ৰথমে আমি ভালকে বুজাইছিলো যে আপোনালোকে যিহেতু এটা পৰিস্থিতিৰ উজনি অসম খুব এটা বেলেগ হৈ আছে গতিকে আপোনালোকে যিহেতু আপোনালোকৰ এটা কামৰ সূত্ৰে আপোনালোকে আহি চেলেংহাটত আছেহি গতিকে আমি ভাবিছো সোনকালে আপোনালোকে ইয়াৰ পৰা গুচি যাব কাৰণ কেৱল দল সংগঠন বুলিয়ে নহয় বিভিন্ন পক্ষ আহি হলেও যদি মাৰপিট কৰে কি কৰে গতিকে এই কথাখিনি তেওঁলোকক এটা সুন্দৰভাৱে আমি বুজাইছিলো কিন্তু কালি গধূলি সময়লৈ আমি গম পালো যিহেতু ঘটনা আমি যিহেতু তেওঁলোকক বুজোৱা সময়টো প্ৰায় দিনৰ 1টামান বজাত আছিলে কিন্তু গধূলি সন্ধিয়া প্ৰায় 7-8টামান বজাত আমি গম পাইছো যে মোৰ সতীৰ্থ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সাংগঠনিক সম্পাদক দীপু গগৈলেও আচলতে প্ৰেৰণ কৰিছে তিয়ক থানাৰ পৰা আৰু ইতিমধ্যে মোলৈ আহিছে এইটো কাহিনীটো হ'ল আচলতে আমি কোনো উগ্ৰভাৱে আমি কোনো তেনেকুৱা ব্যৱস্থা কৰিবলৈ আগবঢ়া নাছিলো আসলে বুজাই দিয়া হৈছিলে যিহেতু যিখিনি সন্দেহযুক্ত আমাৰ স্থানীয় ৰাইজে বাৰে বাৰে কৈছে যিখিনি সন্দেহযুক্ত নাগৰিক আচলতে ইয়াত আছে গতিকে ইয়াত বসতিপূৰ্ণ এলেকা হিচাপে যাতে ইয়াত তেওঁলোকে ঠাই নলয় সেইটো কাৰণে তেওঁলোকক আমি বুজাব গৈছিলো আৰু সেই কথাখিনি বুজাব যাওঁতে আজি আমি তথা প্ৰশাসনৰ আমি ৰুখত পৰিছো আৰু এটা কথা স্পষ্টকে বুজাব বিচাৰিছো যে যদি সঁচাকে যদি এনেধৰণে দল সংগঠনৰ মানুহক যদি এতিয়া ধৰক আমাৰ যি জাননী প্ৰেৰণ কৰিছে ইতিমধ্যে আমি জাতিৰ হকে মাত পাতিলো হয়তো আৰু 6 মাহ হলে একো মাত পাতিব পাৰিম আসলে এইটো খুব এটা দুখৰ বিষয় জাতিৰ কাৰণে মাত পাতিবলৈ যদি এনেকৰে প্ৰশাসন বা আমি হাতৰ হ'বলগীয়া হয় তেতিয়াহ'লে খুব সঁচাকে এটা আচৰিত কথা পাইছো গতিকে আমি চৰকাৰক এটা সুচিন্তা কৰি আসলতে আমি এইটো কোৱা নাই যে কোনো জাতিগত কিবা হিংসা হওক জাতিগত কিবা হেৰি হওক তেনেকুৱা কোনো ব্যৱস্থাৰ কাৰণে আসলে আগবঢ়া নাই আমি কৈছো যে যিসমূহ সন্দেহযুক্ত নাগৰিক আছে তেওঁলোকক বহিষ্কাৰ কৰিবই লাগিব
আপোনাৰ লগতে দীপু গগৈলৈ যেহেতু আহিছে তেওঁ এই ক্ষেত্ৰত কি কৰিছে তেওঁতো স্বাক্ষৰ কৰিলে নাই ইতিমধ্যে তেওঁ ঘৰত ইতিমধ্যে স্বাক্ষৰ কৰিছে মই জানো আচলতে বৰ্ণ চাইন আচলতে যে অদূৰ ভৱিষ্যতে যদি তেনেকুৱা কিবা পৰিস্থিতি হয় তেতিয়াহ'লে দোষী তেওঁ সাব্যস্ত হ'ব এই কথাটোকে আচলতে প্ৰশাসনে আচলতে বন্দী কৰি ৰখাৰ আগতে এটা ব্যৱস্থা গ্ৰহণ কৰিছে ইতিমধ্যে তেওঁ স্বাক্ষৰ কৰিছে দীপু গগৈ স্বাক্ষৰ কৰিছে হয় আপোনালোক যিহেতু আহিছে তেওঁক আৰু কি কৈছে বৰ্তমানলৈকে মোক আচলতে প্ৰেছাৰ দি আছে আপুনি চাইন কৰিব লাগে আহিব লাগে আচলতে কিন্তু বৰ্তমানলৈকে মই কোনো চাইন কৰা নাই এতিয়ালৈকে কি হৈছে বস্তুটো মই চাই মেলিহে মই আগবাঢ়িম বুলি তেওঁলোকক মই কৈছোঁ কি কৈছে সিদ্ধান্তটো চাই লওঁ কাৰণ জাতিৰ কাৰণে যদি কিবা তেনেকুৱা ব্যৱস্থা গ্ৰহণ কৰে চৰকাৰে তেতিয়াহ'লে আদৰি ল'ম একো অসুবিধা নাই তাত সেয়াই হয় ইতিমধ্যে আমাৰ কেৱল আমি ইয়াত যিটো এতিয়া শেহতীয়াকৈ ওলাইছে যে কেৱল সন্দেহযুক্ত নাগৰিক মিয়াৰ ক্ষেত্ৰত নহয় আমি এটা কথা স্পষ্ট কৰিছোঁ অসম ভাল নোপোৱা যিসকল কেৱল ব্যৱসায়িক ক্ষেত্ৰত আহি পিনি অসমত থিতাপি লৈছে অসমৰ বায়ু পানী মাটিৰ কথা চিন্তা নকৰি কেৱল যদি ব্যৱসায়িক মুনাফাৰ কাৰণে যদি কেৱল অসমত আছে তেতিয়া কেতিয়াও হ'ব নোৱাৰিব যিসমূহ নাগৰিক আচলতে কেৱল ব্যৱসায় ভিত্তিত ইয়াত থাকিব তেওঁলোকে ব্যৱসায় কৰিবলৈ আহিছে তেওঁলোকে তেনেকুৱা নহ'ব অসম আই মাতৃক ভাল পাবলৈ অসমীয়াক ভাল পাব লাগিব অসমখনৰ বায়ু পানী খায়া সকলোখিনি তেওঁলোকে যেতিয়া লৈ আছে সকলোখিনি তেওঁলোকে আদৰি ল'ব লাগিব আমাৰ কথা সেইটোৱে আৰু আহি থকা দিনত যিধৰণে আজি বহিৰাগত বণিক গোষ্ঠীয়ে যেনেকৈ এটা মাৰ বান্ধি থিয় দিছে অসমীয়া ধ্বংসৰ কৰিবৰ কাৰণে এইটো কেতিয়াও হ'ব নোৱাৰি আমি সংগঠনবোৰ থকালৈকে কেতিয়াও এইটো হ'ব দিয়া নহ'ব ইতিমধ্যে ৰাজহুৱা সভাখিনিত এটা কথাই তাত উল্লেখ হ'ব যে বিভিন্ন জাতি জনগোষ্ঠীয় সংগঠন ইতিমধ্যে আমি কেইবাটাও দল সংগঠনতে গোট খাইছোঁ আজি 1 বজাত জয় ভৱনস্থিত আমাৰ যি আটাচু কাৰ্যালয় আছে তাত আমাৰ কথাখিনি উপস্থাপন হ'ব কিন্তু পৰৱৰ্তী ক্ষেত্ৰত কি মানে তাত লোৱা হ'ব এইখিনি পৰৱৰ্তী সময়ত আপোনালোকে জানিবলৈ পাব হয় প্ৰিয়ংকা আমি এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ সতীৰ্থ সাংবাদিক প্ৰিয়ংকা সেনাপতিৰ জৰিয়তে দল সংগঠনৰ এয়া প্ৰতিক্ৰিয়া দল সংগঠনলৈ এনেধৰণে প্ৰায় ২৭গৰাকীকৈ নেতালৈ যেতিয়া চমন জাৰি কৰা হৈছে যে তেওঁলোকে কোনো ধৰণৰ উত্তেজনাপূৰ্ণ মন্তব্য দিব নোৱাৰিব বা উচতনিমূলক মন্তব্য দিব নোৱাৰিব কোনো ধৰণৰ সিদ্ধান্ত ল'ব নোৱাৰিব প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব নোৱাৰিব এই চমন জাৰি কৰাৰ পাছতে তেওঁলোকে কিছু কথা উল্লেখ কৰিছে বন স্বাক্ষৰ কৰা হৈছে তাৰপাছত তেওঁলোকে উল্লেখ কৰিছে যে আমি স্বাক্ষৰহে কৰিছোঁ আমাৰ মুখ বন্ধ হোৱা নাই গতিকে আমি পৰৱৰ্তী মুহূৰ্তত আৰু পদক্ষেপ গ্ৰহণ কৰিম আমাক সহায় কৰিব লাগিব সকলোৱে মূলতঃ এটাই কথা যে উজনি অসমৰ পৰা মিয়া আঁতৰিব লাগে মিয়া মুক্ত অসম গঢ়িব লাগে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা